প্ৰথমতে মোৰ সকলো সতীৰ্থ সাংবাদিকসকলক ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সংবাদ মাধ্যম সাংবাদিক হ'ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। আজি এই দিৱসটোত মই এইটোৱে আহ্বান জনাম যে সাংবাদিকৰ বৰ্তমান সমাজ ব্যৱস্থাত সাংবাদিকৰ সুৰক্ষাৰ কথাটো অত্যন্ত জৰুৰী হৈ পৰিছে। আমাৰ সাংবাদিকসকলৰ কাৰণে তেওঁলোকৰ সুৰক্ষাৰ কাৰণে এখন কঠোৰ আইনৰ প্ৰয়োজন হৈ পৰিছে। আমাৰ সাংবাদিকসকলৰ উপযুক্ত মাননি দিয়াটোৰ প্ৰয়োজন হৈ আছে। আমাৰ সাংবাদিকসকলক তেওঁলোকৰ যি আন সমস্যাসমূহ আছে সেই সমস্যাসমূহ সমাধান কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে। কিন্তু শেহতীয়াভাৱে আমি দেখা পাইছোঁ দিনক দিনে আমাৰ সাংবাদিকৰ ওপৰত নিৰ্যাতনৰ ঘটনা, সাংবাদিক নিগ্ৰহৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। গতিকে সেইবোৰ বন্ধ হ'ব লাগে। শাসক পক্ষৰ ফালৰ পৰাই হওক বা বিৰোধী পক্ষৰ ফালৰ পৰা হওক বা কোনো স্বাৰ্থান্বেষী গোটৰ ফালৰ পৰা হওক, আজি এই দিনটোত মই সাংবাদিকসকলৰ সুৰক্ষাৰ কথাটো কামনা কৰোঁ আৰু সাংবাদিকৰ সুৰক্ষাৰ কাৰণে এখন কঠোৰ আইন প্ৰণয়নৰ কাৰণে চৰকাৰক দাবী জনাওঁ। এইখিনিয়ে মই ক'ম। আৰু বিশেষকৈ আপোনালোকে সুধিছে ৰহা সমষ্টিৰ কথা। কচুৱা প্ৰেছ ক্লাবৰ আৰু ৰহাৰ সকলো সাংবাদিকসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কচুৱা প্ৰেছ ক্লাবৰ সমূহ বিষয়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোক মাতি আনি আপোনালোকে খলিফা বঁটা প্ৰদান কৰিছে। আজিৰ পৰা মোৰ দায়িত্ব দুগুণে বৃদ্ধি পোৱা বুলি মই ভাবিছোঁ। কেতিয়াবা আপোনালোকৰ মাজলৈ আহিম আৰু আপোনালোকৰ মাজত থাকি বাতৰি কেতিয়াবা কৰিবলৈ পাম বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। হয়, আজি আমি 16 নৱেম্বৰ দিনজোৰা কাৰ্যসূচীত আমি মাধৱপাৰা হাইস্কুল প্ৰাংগণত কচুৱা প্ৰেছ ক্লাবে আমি আয়োজন কৰিছিলোঁ এই আজিৰ কাৰ্যসূচীটো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। আমি এই প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি বৃক্ষৰোপণ কাৰ্যসূচী কৰিছিলোঁ। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলোঁ। তাৰপিছত আমি 1 মিনিট সময় মনোপ্ৰাৰ্থনা কৰিছিলোঁ আমাৰ যিসকল সাংবাদিক শ্বহীদ হৈছে। তাৰপিছতে আমি মোলান লস্কৰদেৱ কামপুৰৰ প্ৰবীণ সাংবাদিক, আমি তেওঁলোকক মাতি আনিছিলোঁ। গুৱাহাটীৰ পৰা দিলৱাৰ হুছেইন মজুমদাৰ, খৰ্গেশ্বৰ বৰা, আমাৰ মোলান লস্কৰ আৰু হ'ল সবৰাম মজুমদাৰ ছাৰ, তেওঁলোকক মাতি আনিছিলোঁ। বয়োজ্যেষ্ঠ তেওঁলোক সাংবাদিক। আমি তেওঁলোকৰ ফালৰ পৰা আৰু বিভিন্ন ধৰণৰ শিক্ষক মণ্ডলীৰ পৰা আৰম্ভ কৰি নপুৰণি সাংবাদিকৰ সমাৱেশ ঘটিছিলে, শিক্ষকসকলৰ সমাৱেশ ঘটিছিলে, সামাজিক বহু ব্যক্তি ইয়াত উপস্থিত আছিলে। তেওঁলোকে আমাৰ সাংবাদিকসকল কেনেকুৱা ধৰণে আগবাঢ়ি যোৱা উচিত, সৌ তাহানিৰ পৰাই সাংবাদিকসকলৰ জীৱনত কি ধৰণৰ প্ৰভাৱ পৰিছিল, সমাজ জীৱনত তেওঁলোকে বাতৰি সংগ্ৰহ বা নিগ্ৰহ হওঁতে কি ধৰণৰ কি ব্যৱস্থা হৈছিলে, এই সম্পৰ্কত তেওঁলোকে বহুত পৰামৰ্শমূলক বক্তব্য তেওঁলোকে আগবঢ়াইছে। আমি আশাবাদী হৈ আছোঁ আৰু বিশেষকৈ মই কচুৱা প্ৰেছ ক্লাবৰ সভাপতি হিচাপে আমি উঠি অহা যিসকল সাংবাদিক আছে তেওঁলোকে সমাজৰ স্বাৰ্থত বৃহত্তৰভাৱে তেওঁলোকে কলম ধৰিব, সততা নিষ্ঠাৰ শ্ৰম তেওঁলোকে কৰিব, কৰি সমাজৰ লগত মিলিত হৈ ৰাইজৰ পক্ষত তেওঁলোকে বলিষ্ঠ কলম ধৰিব বুলি মই আশাবাদী।